গহনা হিচাপে তোমাক 2,50,000 টকা সম্পূৰ্ণ আদায় দিছে। আসসালামু আলাইকুম, নয়জান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি আমি বিয়ালৈ গৈ আছোঁ। কাৰ বিয়ালৈ গৈ আছোঁ পিছলৈ ক'ম, শেষলৈ ভিডিঅ'টো চালে গম পাব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে বহুত ভাল পাব আৰু শেষলৈকে চাব। আৰু যদিহে আপোনালোকৰ ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি থ'ব। আমি বিয়াৰ আগদিনাই গৈ আছোঁ, সেয়েহে আমি আবেলি ওলাইছোঁ। মানে এদিন থাকিবলৈ গ'লে দিয়কচোন দেৰিকৈ গ'লেও হয়, আৰু বিয়াৰ দিনা হ'লেতো ৰাতিপুৱাই যাব লাগে, সেয়েহে আমি আবেলি সময়ত ওলাইছোঁ। এতিয়াহে আমি মিছা পালোহি। এতিয়া সন্ধিয়া হওঁ হৈছেহি, বেলি ডুবিছে, হ'লেও এন্ধাৰ পূৰা হোৱা নাই। এতিয়া আহি আমনি পালোহি, ভাবিলোঁ ইয়াতে চাহ খাই লওঁ, মানে সন্ধিয়াৰ চাহ ইয়াতে খাই লওঁ। সন্ধিয়া হ'বই এতিয়া, বেলি ডুবিলে, হ'লেও মানে এন্ধাৰ হোৱা নাছিলে। আৰু বাইতাহঁত অলপ পিছত আহি পালে, মানে বাইতাৰ ল'ৰাটো তেজপুৰৰ পৰা আহিছে, সি তেজপুৰ হোষ্টেলত থাকে, তাৰ পৰা আহিছে, আহি লগ ধৰিছেহি আমাক। আৰু সি অহাৰ পিছতহে মানে বাইতাহঁত আহিছে মিছাৰ পৰা, সেইকাৰণে অলপ দেৰি হৈছে বাইতাহঁত অহাৰ। আৰু হোটেলত আহি সোমায়ে মানে চবেই চাহেই খাম, বেলেগ একো ল'ৰাবিলাকৰ খাবলৈ মন যোৱা নাই। সিহঁতে বাহিৰৰ পৰা গৈ চিপছ কিনি আনিলে, আৰু এই আফনানো কিবা খাই আছে। আৰু মাজতে ভিনিয়ে মোক সুধিলে কিবা খাবানে, মই ক'লোঁ নাই এতিয়া একো নেখাওঁ, ভাত খাইহে ঘৰৰ পৰা ওলাই আহিছোঁ। আৰু ইহঁতে চাহ খাই আহি এতিয়া মম'ছৰ দোকান পাই, মানে ইয়াত সিহঁতৰ মম'ছ খাবলৈ মন গ'ল। সিহঁতৰ খোৱা বোৱা শেষ হ'ল, এতিয়া আহি ভৰাই লৈছোঁ তেল, মানে পেট্ৰল পাম্পত পেট্ৰল ভৰাই লৈছোঁ। আৰু এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ আকৌ। ৰাতিৰ এন্ধাৰত এনেকুৱা লাইট জ্বলি থাকিলে মোৰ বহুতেই ভাল লাগে, আৰু ৰাতি ফুৰিবলৈ মই বহুত ভাল পাওঁ। দিনতকৈ ৰাতি ফুৰাৰ আৰামেই বেলেগ। এতিয়া আহি পালোঁ নগাঁও টাউনলৈ, মানে ইয়াতে বাইতাহঁতে কিবা ল'ব, মানে ল'ৰাটোৰ কাৰণে, বাইতাৰ ল'ৰাটোৰ কাৰণে। সি মানে বিয়াত যাব বুলি ভবা নাছিলে, আৰু এতিয়া যিহেতু ওলাই আহিছে, সি ক'লে তাক চুটকেছত দিব লাগে, সেইকাৰণে ইয়াতে অলপ সময় মানে তেওঁলোকে দেখিলেও মানে তাত পচন্দ হোৱা নাছিলে, সেয়েহে ভাবিলে মৰিগাঁৱৰ পৰা ল'ব। আৰু এতিয়া আমি আহি পালোহি বিয়াঘৰ। বিয়াঘৰত বহুত মানুহ আছিলে, সেয়েহে মানে আমি গাড়ীৰ পৰা নামি আহিলোঁ, একো বস্তুৱে হাতত অনা নাছিলোঁ। মানে ইমান মানুহৰ মাজত আহিয়ে কিবা কিবি মানে বস্তু লৈ আহিবলৈ বেয়া লাগে, সেয়েহে মিঠাইখিনি লৈ নামি আহিছিলোঁ। এতিয়া ৰাতি 9টা মানে বাজিছে নে 9টাৰ পৰা বেছিয়ে টাইম হৈছে, ক'ব নোৱাৰোঁ, টাইমটো মই পাহৰিছোঁ। এজনী হৈছে মোৰ মামাৰ ছোৱালী, মানে সৰু মামাৰ ছোৱালী। বিয়া হৈছে মাজু মামাৰ ছোৱালীৰ 3 নম্বৰ ছোৱালীজনী, তেখেতৰ 3জনী ছোৱালী, 2জনী বিয়া দিলে, আৰু এইজনী হৈছে সৰুজনী। সেয়েহে মানে আহিব লগা হ'ল। সৰুজনীৰ বিয়াত নাহিলে বহুতেই বেয়া পাব। ডাঙৰজনীৰ বিয়াতো অহা নাছিলোঁ, মাজুজনীৰ বিয়াত আহিছিলোঁ, হ'লেও সৰুজনীৰ বিয়াত নাহিলে বহুতেই বেয়া পাব মামাই, সেয়েহে আহিব লগা হ'ল। আৰু তেখেতৰতো কাম বেছি থাকে, মানে মাজে মাজে মই ভিডিঅ' দি থাকোঁ, বহুতেই জানে তেখেতে কি কৰে। আৰু এতিয়া এয়া মই কইনাঘৰ আহি পালোহি, আৰু এয়া অলপ দেখুৱাই দিলোঁ চবকে। ল'ৰাটো আৰু ভাগিন ল'ৰাটো বহি আছিলে, আৰু এইফালে এয়া কইনাৰ মাক হয় তেখেত মানে পূৰা ব্যস্ত হৈ আছে দেই। আৰু এয়া বাৰাণ্ডাত আমাৰ মাহী ৰৈ আছিলে, মানে আমাৰ সৰু মাহী, আৰু এখেতো আমাৰ নানীয়ে হয়, নিজৰ নানী নহয়, হ'লেও মানে আমাৰ সৰু মামাৰ শাহুৱেক হয়, আমাৰ নানীয়ে হয়। আৰু এতিয়া ভিতৰৰ পৰা আকৌ বাহিৰলৈ ওলাই আহিছোঁ, মানে আগফালেনো কেনেকৈ বনাইছে পেণ্ডেলৰ ভিতৰ, তাকে দেখুৱাবলৈ ভাবিলোঁ এতিয়াই দেখুৱাই লওঁ, পিছত আলহী আহিলে দেখুৱাব নোৱাৰিম। আৰু এখেত হৈছে আমাৰ জেঠাই, মানে আমাৰ ডাঙৰ বায়েক হয়। পেণ্ডেলটো দেখিবলৈ বহুত ধুনীয়া হৈছে, আৰু এই পেণ্ডেলটো বনাইছে মানে ৰাস্তাৰ মাজতে, ইফালেও মানুহ আছে সিফালেও মানুহ আছে, মাজতে ৰাস্তাত বনাইছে। খোৱা বোৱাৰ জেগা এইফালে বনাইছে। পেণ্ডেলখন ঘূৰি আহি দেখিলোঁ এইফালে মানে গায়ক এজন আনিছে গান গাবলৈ, আৰু গান শুনি ওলাই আহিছোঁ। ল'ৰাজনৰ সুৰ বহুতেই ধুনীয়া দেই। ল'ৰাজনৰ সুৰ বহুতেই ধুনীয়া, সেইকাৰণে মানে ল'ৰাজনক বিয়া বা কাৰোবাৰ কিবা হ'লে মাতি আনি গান গাবলৈ। জুবিনৰ গানেই গাই আছিলে, বহুত ভাল লাগি আছিলে, আৰু মাজতে এটা নে দুটা হিন্দী গান গাইছিলে,
ল'ৰাজন অহাৰ আগতে মানে মিচিং বজাই বহুত চিঞৰ বাখৰ কৰি আছিলে আৰু এনেকুৱা চিঞৰ বাখৰত বহুত বেয়াও লাগে। পিছত যেতিয়া ল'ৰাজন আহি গান গাবলৈ ধৰিলে তেতিয়া মানে সকলোৱে ঠাণ্ডা হৈ গ'ল গান শুনিবলৈ। আৰু লগতে বগা জেকেট পিন্ধাজন হৈছে মোৰ ভনী জোঁৱাই, মানে কইনাৰ ভিনীয়েক হয় মোৰ ভনী জোঁৱাই। গায়কজন যোৱাৰ পিছতে এতিয়া আৰম্ভ হৈছে কইনাৰ তেল দিয়াৰ মানে যোনটো নিয়ম থাকে এইটো। আৰু এয়া দাদীয়েকৰ ঘৰত গৈছে মানে চবকে তামোল পাণ দি আশীৰ্বাদ লৈ আহিবলৈ। এয়া কইনাৰ অৱস্থা কান্দি কান্দি বেয়া হৈছে দেই। আৰু এয়া এতিয়া হাজবেণ্ডক তামোল দিলে, মানে তাইৰ ভিনীয়েকক তামোল দিছে প্ৰথমতে, আৰু এতিয়া মোৰলৈ তামোল লৈছে। এয়া মোকো তামোল দিলে। আল্লাহ যেন তাইৰ জীৱনটো বহুতেই সুখময় কৰি তোলে, আপোনালোকে সকলোৱে দোৱা কৰিব। আৰু সিফালে বিচনাত ভিনি শুই আছিলে, তেখেতৰ মানে যোৱা ৰাতি টোপনি হোৱা নাছিলে, গা বেয়া লাগি আছিলে, সেইটো কাৰণে তেখেতে অলপ সোনকালে টোপনি গৈছিলে। আৰু এয়া বাইতাই মাতি দি আছে মানে কইনাৰ তামোল ল'বলৈ। সকলোকে তামোল দিয়া হ'ল, এতিয়া তাই বাহিৰলৈ ওলাই গৈছে। আৰু এয়া তাইক ওলাই লৈ আহি আছে মানে তেলৰ নিয়ম কৰিবলৈ। আৰু আগদিনাই মেহেন্দি দিয়া হৈ গৈছে। তেওঁলোকৰ মানে গৰীয়া মানুহৰ বিয়াৰ 3 দিনীয়া বিয়া পাতে। প্ৰথম দিনা মেহেন্দি, তাৰ পিছৰ দিনা হৈছে তেল, তাৰ পিছৰ দিনা বিয়া। আমি ইমান নিয়ম কানুন নেজানো, কিয়নো আমি চিলঠীয়া মানুহ, সেয়েহে মানে ইমান নিয়ম নেজানো। আমাৰ মা গৰীয়া আৰু মাৰ ঘৰ হৈছে মৰিগাঁও দলবাৰীত। আমি এয়া আমাৰ ছোৱালীৰহে বিয়া খাবলৈ আহিছোঁ দেই। আৰু এয়া নিয়ম কৰিবলৈ তাইৰ চুলি খুলি লৈছে। কি কি নিয়ম কৰে ইমান ভালকৈ মই নেজানো, আপোনালোকে দেখিব, আপোনালোকেতো জানে, চাব দেই কেনেকুৱানো নিয়ম কৰে। আজিকালিৰ যুগত মানে প্ৰায়ে বিয়া কম দেখা যায়, কিয়নো আজিকালি ছোৱালীবিলাক বেছিভাগেই পলাই যায় ছোৱালী। আৰু কাৰোবাৰ বিয়া হ'লে মানে বহুত আচৰিত যেন লাগে। আৰু তাই বহুতেই ধুনীয়া এজনী ছোৱালী, মানে কোনো ভবাই নাছিলে চাগে এনেকুৱা তাই পলাই নাযায়। ঘৰৰ পচন্দ অনুযায়ী তাইক বিয়া দিব বুলি ভবাই নাছিলে। তাই বহুত ভাল ছোৱালী আছিলে, সেইটো কাৰণে পলাই যোৱা নাই বা বেয়া ৰেকৰ্ডো তাইৰ নাই। আৰু এয়া দেখক কিমান ধুনীয়া এটা পৰিৱেশ। চব ছোৱালীয়ে এনেকুৱা পৰিৱেশৰ পৰা বিয়া হৈ যাব লাগে, কিয়নো চবেই আশীৰ্বাদ দোৱা কৰে যেন ছোৱালীজনীৰ জীৱনটো সুখময় হওক। বহুতেই পলাই গৈ নিজৰ লাইফটো মানে বৰবাদ কৰি দিয়ে। কাৰোবাৰ আকৌ ভাল পাই বিয়া হোৱা জীৱনটো সুখময় হয়, কাৰোবাৰ আকৌ বহুতেই মানে বেয়া যায়। পিছে এনেকুৱা মানে ঘৰৰ পৰা চাই বিয়া দিলেও যাৰ নচিবত বেয়া থাকে তাৰ বেয়াই হয়। হ'লেও ছোৱালীৰ কাৰণে সকলোৱে দোৱা কৰিব লাগে, চব ছোৱালীৰ কাৰণে, যেন ছোৱালীজনী বিয়া হোৱাৰ পিছত তাইৰ ঘৰত সুখে শান্তিয়ে থাকে। আৰু এতিয়া ভিনীয়েকে তাইক উঠাই লৈ গৈ আছে, তাইৰ বহুতেই লাজ লাগি আছে, মানে ভিনীয়েকে কোলাত লৈছে, সেইকাৰণে উপায় নাই, তেওঁলোকৰ নিয়মেই এইটো। আমি কিন্তু নেজানো দেই, আমাৰ নিয়মত এনেকুৱা নাই। আমাৰ নিয়মত বহুত চিম্পুলকৈ বিয়া হয়। আৰু এয়া তেল দিয়া মানুহখিনি এতিয়া মানে ৰভাৰ তলত গৈ বহিব, তেওঁলোকক চাহ বিস্কুট কিবা খুৱাব। আৰু এখেত হৈছে মোৰ মা, তেখেতে মানে তেওঁলোকক বহিবলৈ কৈ আছে যেন তোমালোক বহা, চাহ লৈ আহি আছে। আৰু এয়া চবকে চাহ বিস্কুট খোৱালে। আৰু এতিয়া মানে ইয়াতে অলপ সময় বহি চবে আড্ডা মাৰিব, কোনোবাই নাচিব, কোনোবাই কথা পাতিব। এতিয়া মতা মানুহ নাই, মাইকী মানুহে ইয়াত বেছি আছে। আৰু এয়া হৈছে পিছদিনা ৰাতিপুৱাৰ ভিডিঅ'। মই ভাবিলোঁ এতিয়া মানুহ নাই, মই অলপ ভালকৈ পেণ্ডেলখন দেখুৱাই দিওঁ। আৰু এয়া ধুনীয়াকৈ পেণ্ডেলত চেয়াৰখিনি ধুনীয়াকৈ মানে বহাইছে। এতিয়া আলহী অলপ পিছৰ পৰা আহিবলৈ আৰম্ভ হ'ব। পেণ্ডেলটো দেখিবলৈ বহুতেই ভাল লাগিছিলে। আৰু বহুত ধুনীয়া এটা পৰিৱেশ, সেউজীয়া সেউজীয়া তলত দিছে যেন দেখিবলৈ বহুতেই ভাল লাগি আছিলে। আৰু এয়া হৈছে বেলেগ এখন মামাৰ ঘৰ। আৰু ইয়াত আহি মই মানে অলপ সময় বহি মামীৰ লগত কথা পাতিলোঁ। পিছত মামীয়ে ৰুটি বনাই আমাৰ চবকে খোৱালে। আৰু এতিয়া আহিলোঁ কইনাৰ ওচৰলৈ। এয়া কইনাক মেকআপ আৰ্টিষ্ট আহিছে সজাবলৈ। তাৰপিছতে মানে গৈছিলোঁ মৰিগাঁৱলৈ, অলপ কাম আছিলে। অলপ কাম মানে ডাঙৰ ল'ৰাটোৱে জোতা এযোৰ অৰ্ডাৰ কৰি আনিছিলে, তাৰ জোতাযোৰ ভাল লগা নাছিলে, সেয়েহে মানে সি বিয়াত পিন্ধিবলৈ চিঞৰি আছে, তাক জোতা আনি দিব লাগে। পিছত ভাবিলোঁ সিহঁত গৈ আছে, ময়ো লগতে যাওঁ, বহুত দিন হৈছে মৰিগাঁও টাউনলৈ যোৱা নাই, সেয়েহে সিহঁতৰ লগত ময়ো ওলাই আহিলোঁ। আৰু তেতিয়া ঠাণ্ডাৰ এটা পৰিৱেশ আছিলে বিয়া ঘৰত, মানে কইনাক সজাই আছিলে। সেইটো সময়ত একো কামো নাথাকে, চবৰ কামত মানে ব্যস্ত আছিলে, সেয়েহে তেওঁলোকৰ লগত ময়ো ওলাই আহিলোঁ। ওলাই অহাত লাভেই হৈছে, মানে কিবা এটা লৈছোঁ সেইটো কাৰণে। আৰু এয়া তেওঁলোকে মানে বিচাৰি আছিলে, মাহীৰ ল'ৰা এজনো ইয়াতে থাকে। আৰু বাইতাহঁতো মানে কালি নগাঁৱত যিহেতু কাপোৰ পোৱা নাছিলে, ৰাতি হৈ গৈছিলে, সেইকাৰণে তেওঁলোক মানে ইয়ালৈ আহিছে।
ল'ৰাটোৱে এতিয়া মানে বিয়াত পিন্ধিবলৈ তাৰ কাপোৰ লাগে, সেয়েহে মানে তেওঁলোকে উপায় নাই ইয়াতে আহিছিলে, ভাবিছিলে ভাল কাপোৰ পালে ইয়াৰ পৰাই লৈ দিব। আৰু ইয়াৰ কাপোৰবিলাকো বহুত ভালেই হয়। বাইতাৰ ল'ৰাটোৰ কাৰণে চুটকুট লৈছিলে, তাৰপিছতে আহিলোঁ মোৰ সৰু ল'ৰাটোৰ কাৰণে কাপোৰ ল'বলৈ। ডাঙৰ ল'ৰাটোৱে জোতা লৈছে আৰু চাৰ্ট এটা লৈছিলে, তেখেতেও চাৰ্ট এটা লৈছিলে। আৰু ইয়াৰ পৰাই অৰেঞ্জ কালাৰৰ চুটযোৰ লৈছিলে সৰু ল'ৰাটোৰ কাৰণে, দেখিবলৈ বহুতেই ভাল লাগিছিলে আৰু কাপোৰো বহুত ভাল আছিলে। আৰু ওপৰৰ পৰা মানে মোৰ কাৰণে চুইজাৰ এযোৰ লৈছিলোঁ। চুইজাৰযোৰো দেখিবলৈ ভাল লাগিছিলে, পিন্ধিবলৈ বহুতেই আৰাম হ'ব। আৰু মৰিগাঁও টাউনৰ পৰা ঘূৰি আহি দেখিলোঁ মানে আমাৰ লংকাত বিয়া দিয়া বাইতাজনী আহিছে, আহি মানে ইয়াতে ৰৈ আছিলে। মানে তেখেত বহুদিনেই হৈছে নানী ঘৰলৈ অহা নাছিলে আৰু তৎক্ষণাতে মানে গৈ সোমাবলৈ তেখেতৰ অলপ লাজ লাগি আছিলে, সেইকাৰণে অলপ বাহিৰতে ৰৈ আহিছিলে। আমি অহাৰ পিছত আমাৰ লগতে তেওঁলোকে ভিতৰলৈ সোমাই আহিছে আৰু কইনা দেখি মানে বহুতেই আনন্দ হৈছে। তেওঁলোক মানে বহুত দিনৰ পৰাই অহা নাছিলে, সেইটো কাৰণে বহুত আচৰিত যেন লাগিছে। আৰু তাই কৈছে সোনকালে মানে ঘৰত গৈ ফ্ৰেছ হ'বলৈ, কিবা খাবলৈ। মৰিগাঁৱলৈ যোৱাৰ কাৰণে আমাৰ মানে বহুতেই দেৰি হৈছিলে আৰু ইয়াত আলহী আহিছে, খাইছে, গৈছে। এয়া শেষৰ আলহীয়ে চাগে এনেকুৱা লাগিছে মোৰ। মানে বহুতেই দেৰি হৈ গৈছিলে, 3টাই বাজিছে চাগে তেতিয়া আমি মৰিগাঁৱৰ পৰা ঘূৰি আহোঁতে। আৰু আমি ৰাতি যিহেতু থাকিম, সেইকাৰণে মানে ইমান চিন্তা কৰা নাছিলোঁ যেন ৰাতিটো বিয়া পামেই, গোটেই ৰাতি দেখিমেই কি হয় কি নহয়। এখেত হৈছে মোৰ সৰু মাহী আৰু পিছৰজনী আছিলে কইনাৰ 2 নম্বৰ বায়েক। আৰু মৰিগাঁৱৰ পৰা অহাৰ পিছত মানে 3টাই বাজিছিলে, সেইকাৰণে সকলোৱে ক'লে যেন আগতে খাই লোৱা, পিছত ৰেডি হ'বা। সেয়েহে মানে মই ৰেডি নোহোৱাকৈয়ে মানে আহিলোঁ খাবলৈ। আৰু এয়া খোৱা বোৱা আৰম্ভ চবৰে হৈছেহি। মই আৰু মোৰ সৰু ভাই বোৱাৰীজনীহে বাকী আছিলোঁ। মানে তাইৰো লগত ছোৱালী এজনী আছে, ছোৱালীজনীও মানে অলপ অসুবিধা কৰি আছিলে আৰু মোৰ ল'ৰাটোৱেও মানে বহুত বদমাচি কৰি আছিলে। সেয়েহে আমাৰ অহা দেৰি হৈছে আৰু আহিয়ে বহিলোঁ খাবলৈ। দালি আছিলে, মটৰ পনীৰ আছিলে, মাছ আছিলে আৰু ভাজি, আৰু লগতে দিছিলে এয়া হৈছে চিকেন, অলপ আলু দিছে চিকেনৰ লগত, মানে বহুতেই খাবলৈ ভাল পায় সেইকাৰণে দিছে এপিচ এপিচকৈ আলু। আৰু খোৱা বোৱা শেষ হ'ল, এতিয়া আমি গৈ আছোঁ ওলাই বাহিৰলৈ। এইজনী হৈছে মোৰ সৰু মামাৰ ছোৱালী, তাই বিয়া হ'ল আগতে, তাইৰ 2টা ল'ৰা ছোৱালী আছে। আৰু এতিয়া খাই বৈ লোৱাৰ পিছতহে ভাবিলোঁ এতিয়া ৰেডি হৈ আহোঁ, তাৰপিছত মানে কেইখনমান ফটো উঠাম। বিয়া মানে ফটো উঠোৱা দিয়কচোন। আৰু মানে সকলোৰে মন যায় কিবা এটা চিন ৰাখিবলৈ, যেন বিয়াত গৈছিলোঁ, এনেকুৱা আনন্দ কৰিছোঁ, এনেকুৱা ফটো উঠিছোঁ। এতিয়া ৰেডি হৈ আহিছোঁ ফটো উঠিবলৈ, মানে এতিয়া আৰু একো ভেজালেই নাই। এতিয়া চবেই মানে আহি আছে আৰু ফটো উঠাই আছে, খোৱা বোৱাৰ ভেজালো শেষ হৈছে আৰু দৰা আহিবলৈ এতিয়া বহুত সময়ে আছে। তাই এগৰাকী মেকআপ আৰ্টিষ্ট, সেয়েহে মানে তাইৰ বিয়াৰ লুকটো অলপ বেলেগ ডিজাইনৰ দিলে, নিজেই ষ্টাইল কৰা বেলেগক, সেয়েহে তাইৰ চাগে এইটো ষ্টাইলেই ভাল লাগিছিলে, সেইকাৰণে এনেকুৱাই ষ্টাইল কৰিলে প্ৰথমতে। তাৰপিছতে আকৌ তাই মানে কাপোৰ সলাই আহিছিলে। এতিয়া হৈছে সন্ধিয়াৰ সময় আৰু চবেই মানে ফটোকে উঠাই আছিলে, ফ্ৰী টাইম পাইছিলে সকলোৱে। যোনে আহি আছে সিয়ে মানে ফটো উঠাই আছে। আৰু আলহী খাই বৈ গ'লগৈ গাঁৱৰ মানুহখিনি, কিছুমান আছে কিছুমান গৈছে। আৰু পেণ্ডেলটো দেখোন বহুতেই ধুনীয়া লাগি আছিলে ৰাতিৰ লাইটৰ পোহৰত। আৰু এই দুজনী হৈছে এজনী মামাৰ ছোৱালী, এজনী মাহীৰ ছোৱালী। আৰু মানে যোনফালে যোনে পাৰি আছে ফটোকে উঠাই আছে, এইফালে ভিনি আৰু তেখেতৰ ল'ৰাটো ফটো উঠালে। আৰু এইফালে এয়া ইহঁত দুজনী হৈছে মোৰ সৰু ল'ৰাটোৰ ফ্ৰেণ্ড দেই। ইহঁত দুইজনীয়ে মানে তাক যিমান পাৰি আছে মানে দুইজনীয়ে কোলাত লৈ আছে, খেলি আছে, মানে তাৰ বিচনেৰা হৈছে। সি মাজে মাজে কান্দে, আকৌ মাজে মাজে আনন্দ কৰে সিহঁতৰ লগত। আৰু এইফালে এয়া গোটেই সোপা থিয় হৈছে ফটো উঠিবলৈ, হাজবেণ্ড আছে, ভিনি দুজন আছে, বাইতাৰ ল'ৰাটো আছে, ভাগিন ছোৱালীজনী আছে লংকাৰ, আৰু মোৰ ডাঙৰ ল'ৰাটোও আছে। এইফালে এয়া ভিনি আৰু সৰু ভাইটি, লগতে তাৰ ছোৱালীজনীও আছে। মানে সৰু ভাইটিৰ ছোৱালীজনী চব ফটোতে আছে। আৰু মোৰ সৰু ল'ৰাটো মানে যোনে ফটো উঠিবলৈ যায় সিহঁত দুইটাই মানে গৈ উপস্থিত, আৰু সিহঁতৰো ফটো উঠিব লাগে। এয়া দেখক ভিনি আৰু তেখেত গৈছিলে ফটো উঠিবলৈ, সিও লগতে আছে। মানে
যোনে ফটো উঠিছে মানে সিহঁত দুইটা লগতে আছে মানে বেলেগক মানে অশান্তি দিছে দেই আৰু মাজে মাজে এখন দুখনমান ফটো উঠিছে দিয়ক ভালেই লাগিছে তাৰ ফটোখিনি এতিয়া কইনাই আকৌ কাপোৰ সলাই আহিছে মানে এতিয়া দৰা আহিবলৈ সময় হ'ব আৰু এঘণ্টামান পিছত দৰা আহিব সেয়েহে মানে তাই গৈ পেলাই আকৌ কাপোৰ সলাই আহিলে আৰু ইয়াত তাইৰ লগৰ মানুহ আহিছে মানে তাইৰ লগৰ মেকআপ আৰ্টিষ্ট তিনিগৰাকী আহিছে সেয়েহে মানে তাই সিহঁতৰ লগত কথা পাতি আছিলে ডাঙৰ ভাইটাৰ ছোৱালীজনী দিল্লীত থাকে তাই বিয়াত আহিব পৰা নাছিলে সেয়েহে মানে তাইৰ বহুত বেয়া লাগি আছিলে তাই ভিডিঅ' কলত কথা পাতি আছিলে আৰু যেতিয়া বাইতাই চাৰিওফালে দেখুৱালে তাইৰ বহুতেই বেয়া লাগিছিলে সেয়েহে মানে কইনাক মাতি তাইক মোবাইলটো দিলে যেনে আলিচাৰ লগত অলপ কথা পাতি লোৱা ছোৱালীজনীয়ে কৈছে মোক মাতা নাছিলা কিয় নেমাতিলা তাইকতো মাতিছে তাইহে আহিব পৰা নাছিলে তথাপিও কৈছে আৰু তাইনো কি ক'ব এতিয়া তাৰপিছতে খঙতে কৈছে যেন বাদ দিয়া মই বিয়াত নাহিলে কি হ'ল যেতিয়া তোমাৰ ল'ৰা ছোৱালী হ'ব তেতিয়া আহিম আৰু এতিয়া দৰা আহি মানে ৰৈছেহি আৰু তাৰ আগতে মানে বম কেইটামান ফুটাই লৈছে পুৰা চিঞৰ বাখৰ আৰু বম ফুটোৱাক লৈ পোৱালীক আৰু কোনে পায় মানে বম ফুটোৱা দেখিলে সিহঁতৰ বহুতেই ভাল লাগে আৰু এয়া গেটৰ সন্মুখত ডাঙৰ ল'ৰাটোৱে মোবাইল লৈ গৈছিলে সি ভিডিঅ' বনাই আনিছে আৰু এয়া দৰাৰ গাড়ী আহি পালেহিয়ে দৰাক আদৰিবলৈ সকলো থিয় হৈ আছে এনেকুৱাকৈ আৰু এতিয়া দৰাক আদৰি আনিবলৈ মামাই মামাৰ ছোৱালীজনীক মাতি আছিলে মানে দৰাক নমাই আনিবলৈ লিজা সাইড হৈ দিয়া মই আকৌ সিউৰি দিয়া দৰাক মালা পিন্ধোৱাৰ পিছত আঙুঠি পিন্ধালে এজনে মিঠাই খোৱা আৰু এজনে গাখীৰ খোৱা তুমি এটা দিয়া 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 খোৱা একো নহয় কবা সিহঁতে দৰাক খুজিছিলে আহোঁতে কি খাই আহিছে বহুত গালি পাৰিছে মোক বহুত গালি কি খাইছে কওক আকৌ বহুত গালি পাৰিছে বাইকখন ঘুমাই থৈ নহয় গাড়ী আহি থাকে কি খাই আহিছিলে গাড়ী আহোতে আমি গাড়ীত কি খাইছে এইটোৱে সুধিছো ঘৰত সোধা নাই ক'লে হ'ল পানী খাইছে বুলি কেতিয়াও ভাল লাগে কমলা নাই আমি জানো কমলা আপেল নহয়
কৈয়ে দিলোঁ কমলা অপশ্যন নহ'ব আপোনাৰ মনৰ মানুহ যদি জানিবই লাগে मेरा वाला बज नहीं रहा इतना कम बचा है लेकिन দৰা ঘৰৰ পৰা যিমানখিনি মাইকী মানুহ আহিছিলে গোটেইখিনিয়ে মানে কইনাৰ ওচৰতে বহিছে। ভিতৰত জেগা হোৱা নাছিলে, সেয়েহে মানে এইফালে বাহিৰত বাৰাণ্ডাটো বহিছে। দৰা ঘৰৰ মানুহখিনিকে চাহ নাস্তা খুৱাই ল'লে। এতিয়া মানে নিকাহ পঢ়াবলৈ আহিব আৰু এই নিকাহৰ কাম মানে আৰম্ভ হৈছে। কোৰিয়া মানুহৰ নিয়মবিলাক বেলেগ, আমাৰ চিলনীয়া মানুহৰো নিয়ম বেলেগ থাকে। জাজৰি বৰিশালৰ নিবাসী মৃত মহম্মদ ইব্ৰাহিম আলী পুত্ৰ ইছাক মেহদী আলম তেখেতৰ নিকাহৰ কাৰণে তোমাৰ ওচৰত মোক পঠাইছে। তাৰ কাৰণে গহনা হিচাপে তোমাক 2,50,000 টকা সম্পূৰ্ণ আদায় দিছে আৰু মোক তামোল পাণ এটা দিছে। এই তামোল পাণটো তুমি গ্ৰহণ কৰা আৰু তোমাৰ গহনা মহনা যিখিনি আছে গোটেইখিনি তোমাক অৰ্পণ কৰা হৈছে। তোমাৰ নিকাহৰ ইজাজত বিচাৰি আবু হুছেইনৰ নেতৃত্বত মুকিবুৰ ৰহমান আৰু নাছিৰুদ্দিন আহমেদৰ সাক্ষীক লৈ আজি ইছাক মেহদী আলমক নিকাহ তুমি কবুল কৰিছানে? এই তামোল পাণৰ জৰিয়তে তুমি অনুমতি প্ৰদান কৰা। কবুল কৰিছা? তামোল পাণটো লোৱা আৰু কবুল কৰা। কবুল কৰিছা? ক'ব লাগিব, তেওঁ ক'ব লাগিব, তেওঁ নিজে মুখে ক'ব লাগিব। আলহামদুলিল্লাহ কোৱা নাই, কি কোৱা তুমি ক'ব লাগিব বাৰু, আমি কোৱাৰ পিছতে যাব পাৰিম। চব ছোৱালীৰে এনেকুৱা হয়, তাইৰো মানে গাত কঁপনি উঠি গৈছে যেতিয়া তাইৰ নিকাহ পঢ়াই আছিলে। আৰু এখেত হৈছে তাইৰ ভিনীয়েক, ডাঙৰ ভিনীয়েকে তাইক সৰুৰ পৰাই পাইছে, সেয়েহে মানে তেখেত দৌৰি গৈছে ধৰিবলৈ ফুলখালীয়েকক। সকলো ছোৱালীৰে এনেকুৱা হয়। এই মুহূৰ্তটো দেখিবলৈ বহুতেই দুখ লগা হয়। এই সময়খিনিৰ পিছতে মানে ছোৱালীৰ জীৱনটো বোৱাৰীৰ জীৱনলৈকে পৰিণত হয় আৰু মানে গোটেইখিনিয়ে সাল সলনি হৈ যায় ছোৱালী মানুহৰ। বহুতেই দুখ লগা এই মুহূৰ্তখিনি দেখিবলৈ বহুতেই দুখ লাগি আছিলে। তুমি আলহামদুলিল্লাহ কৈছা? মহৰণা সম্পূৰ্ণ আদায় পাইছা? তুমি মহৰণা সম্পূৰ্ণ আদায় পাইছানে? ঠিক আছে। মহৰুম মৃত ইব্ৰাহিম আলীৰ পুত্ৰ ইছাক মেহদী আলম তেখেতে মোক পঠাইছিলে। মৰিগাঁৱৰ নিবাসী ছামেদ আলীৰ ছোৱালী চুহানা বেগমে
2,50,000 টকা গহনা আদায় পাইছে তেওঁ কবুল কৰিছে এইটো মোৰ লগতে সাক্ষী আছিল আৰু এতিয়া এই নিকা পঢ়োৱাৰ কাম সম্পূৰ্ণ হৈছে আৰু ওচৰতে কইনাৰ মামীয়েকে বহি কিবা কথা পাতি আছিলে মানে কইনাৰ লগত কিবা পইচা দিয়াৰ কথা পাতি আছিলে তাত নিয়াৰ পিছত কোনোবাই ভৰি ধুৱাব আৰু পইচা দিব লাগিব সেয়েহে মানে তেখেতে কৈ দিছিলে পাহৰি যাব বুলি এইফালে এতিয়া ইয়াত দৰা ঘৰৰ মানুহৰ খোৱা বোৱা শেষ হৈছে মানে এতিয়া কইনাৰ ঘৰৰ মানুহখিনি বহাইছিলে এতিয়া আমি ৰাতিৰ সাঁজো ইয়াতে খাই ল'লোঁ আৰু এখেত হৈছে মোৰ মাহীও লাগে মামীও লাগে মানে তেখেত দুইফালে আলহী হয় এইফালে মানে ডাঙৰখিনিয়ে ভাত খাই আহি তামোল খাই আছিলে লগতে সৰুখিনিও আছে এতিয়া এইফালে কইনা বিদায় দিয়াৰ সময় হৈছে আৰু এনেকুৱা দুখ লগা মুহূৰ্ত দেখিবলৈ বহুতেই দুখ লাগে কইনাকে ভিনীয়েকে কোলাত উঠাই লৈ গৈ আছে তেওঁলোকৰ নিয়ম আছে মানে কইনাক নি পেলাই দি থৈ আহিব লাগে বায়েক ভিনীয়েকে আৰু মানে আৰু কোনোবা যায় আৰু মই ইমান নেজানো মানে কইনা বিদায় দিয়াৰ পিছতে আমিও ঘৰত যোৱাৰ কথা আছিলে তাৰ পিছতে মানে কইনাই ক'লে যেন বাইতা আপোনালোক মোৰ লগত যাব লাগিব কিয়নো মোৰ ডাঙৰ বাইতা দুইজনীৰে বেমাৰ এজনীৰ মানে এমাহ হৈছে মানে বাচ্চা এটা হৈছে আৰু এজনীৰ এনেকুৱা 2 মাহ মানে হৈছে প্ৰেগনেন্ট হয় সেইকাৰণে মানে সিহঁত যাব পৰা নাছিলে আমাকে মানে কৈছিলে যাব লাগিব উপায় নাই ভাবিলোঁ আমি গৈ দি থৈ আহোঁ তাৰ পিছত আহিয়ে মানে ঘৰলৈ আকৌ ওলাম সেয়েহে মানে আমি এই বাইতা ভিনী মই আৰু মোৰ হাজবেণ্ড লগতে ল'ৰা দুইটাও গৈছিলে সিহঁতেও মানে ফুৰিবলৈ মন গৈছে জাগা চাবলৈ যায় উপায় নাই সিহঁতকো লৈ গৈছে আৰু এতিয়া দৰা ঘৰ আহি পালোহিয়ে কইনা নমাই আছে আমিও মানে ইয়াতে থিয় হৈছোঁ কইনাক নমোৱাৰ পিছতেহে আমি নামি যাম बहुत सुंदर एकदम रास्ता किनार में এতিয়া কইনাক নমাই আছিলে গাড়ীৰ পৰা আৰু আমি আগতে এনেকুৱা মানে কাৰো বিয়াতে কইনা থবলৈ অহা নাছিলোঁ সেয়ে মানে আমি নিয়মবিলাক জনাও নাছিলোঁ ঘৰৰ দৰজাৰ সন্মুখতে মানে দৰা কইনাক ভৰি ধুৱাই চাগে Seven game. Oh, I love 7 games too. এফালে বালতিতে ফুল দি পানী থৈছিলে আৰু এতিয়া চাগে দৰাৰ ভৰি ধুৱাই আছে নেকি কইনা আৰু দৰাই মানে মাকৰ গাতে ধৰি লৈছে থিয় হ'বলৈ অলপমান দি দিলে হ'ল এই পানী অকণমান এনেকৈ ছটিয়াই দিয়া চবেই পাহৰিলা চব কথা এতিয়া দৰা কইনাৰ ভৰি ধুৱাই দি আছে
বহাইছে মানে কিবা নিয়ম আছে চাগে, সেইকাৰণে অলপ পিছতে আকৌ ওপৰত উঠাই বহাইছে। মানে প্ৰথমতে এনেকুৱাকৈ তলত বহাইছিলে আৰু তাৰ মূৰ বিষাই আছিলে, মানে অসুবিধা লাগি আছিলে, বহুত সময় কান্দিছে, সেইকাৰণে তাইৰ মানে গা বেয়া লাগি আছিলে। এতিয়া তাইৰ ভায়েকৰ লগত বহি কান্দি আছিলে। মানে ভায়েক মানে পেহীয়েকৰ ল'ৰা হয় আৰু সি মানে তাইৰ লগত গৈছিলে, মাতি আনি বহি কান্দি আছিলে। এতিয়া এয়া ওপৰত উঠাই অলপ সময় বহাইছে, তাৰপিছত মানে ৰুমলৈ লৈ যোৱা হৈছে। এইটোৱে হৈছে তাইৰ ৰুম আৰু ৰুমৰ বস্তুখিনি ঠিক কৰি দিবলৈ মানে সকলোখিনি অহা হৈছিলে। তাৰপিছতে মানে কিবা অসুবিধা হোৱাৰ কাৰণে গোটেইখিনি বস্তু ধুনীয়াকৈ মানে সজাই দিব পৰা নাছিলে। মানে কিবা এটা ভেজাল লাগিছিলে, এইটো পাৰ্চনেলি হয়, আপোনালোকক ক'ব নোৱাৰিম। আৰু এয়া গোটেইখিনি বস্তুৱে বহুত ধুনীয়া ধুনীয়া দিছিলে। বাকী বস্তুখিনি মানে ইয়াত নাছিলে, বাহিৰা ৰুমত আছিলে চাগে, সেইখিনি আৰু দেখাই নহ'ল। এইফালে এয়া মামীয়ে মানে ডেচিনৰ প্লাষ্টিকখিনি ছিঙি আছিলে আৰু এইটো হৈছে বাথৰুম। আৰু এয়া ভিনিয়েক আহি বিচনাতে শুই আছিলে। ভিনিয়েকৰ কিবা গা বেয়া আছিলে নেকি, মানে 2-3 দিনৰ পৰা টোপনি ক্ষতি হৈ আছিলে। আৰু এইটো হৈছে বাথৰুম। বাথৰুমটো মানে বহুত ধুনীয়া লাগিছিলে, ৰুমকেইটাও বহুত ধুনীয়া ধুনীয়া হয়। গিজাৰ লগোৱা আছিলে, ঠাণ্ডাৰ দিনৰ কাৰণে বহুতেই সুবিধাজনক। এইফালে আমাক চাহ নাস্তা দিলে খাবলৈ আৰু কইনাক মানে ইটো সিটো যাচি আছিলে। কইনাই খোৱা নাই, অলপ চাহ খাইছে, মূৰ বিষাই আছিলে বুলি। আৰু এতিয়া এয়া কইনাৰ ৰুমত আহিলে। কইনাইও আকৌ মানে ড্ৰেছ সলাই লৈছে আৰু অলপ মানে কাপোৰখিনি আলনাতে থৈছে আৰু প্লাষ্টিকখিনি গোটেইখিনি বস্তুৰে মানে ছিঙি থৈছে। ভালকৈ সজাই দিব পৰা নাই, মানে কিবা অসুবিধা আছিলে সেইকাৰণে। আৰু এয়া এতিয়া কইনাই শাহুৱেকক তামোল পাণ দিলে। তাৰপিছত এয়া মানে দৰাৰ বায়েক হয়, তেখেতকো তামোল পাণ দিলে। এয়া মানে চমজাই দিয়া হৈ আছে। তাৰপিছত মানে সকলোৱে জোৰ কৰি আমাক ভাত খুৱাই দিলে। শাহুৱেকে মনাই নাছিলে যে নাই ভাত খায়েই যাব লাগিব, নহ'লে মই বহুত বেয়া পাম। সেইকাৰণে মানে উপায় নাপায় আমিও আৰু কিনো কৰিম, এতিয়া খাই আহিবই লাগিব। ঘৰৰ পৰা খাই গৈছিলোঁ, তথাপিও গৈ তাতো খালোঁ। আৰু এতিয়া আমি ৰিটাৰ্ণ ঘূৰি আহি আছিলোঁ। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰি আছোঁ। আকৌ আহিম অন্য এটা ভিডিঅ'লৈ। আল্লাহ হাফিজ।